নমস্কাৰ মৰমৰ দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ আগত আকৌ উপস্থিত হৈছোঁ নতুন এটি ভিডিঅ' লৈ আজিৰ এই ভিডিঅ'টিত আলোচনা কৰিম আমি দ্বিঘাত সমীকৰণৰ 7 নম্বৰ খণ্ডটি আৰু 7 নম্বৰ খণ্ডটিত যিকেইটা প্ৰশ্ন আছে সেইকেইটা সমাধান কৰিবলৈ আমি চেষ্টা কৰিম যদি ইয়াৰ আগৰ ভিডিঅ'কেইটা তোমালোকে চোৱা নাই ডেছক্ৰিপশ্যন বক্সত লিংকবোৰ দিয়া থাকিব তোমালোকে তাৰ পৰা গৈ ভিডিঅ'বোৰ একমূৰৰ পৰা চাই ল'বা ঠিক আছে তো বোলা দেৰি নকৰি আৰম্ভ কৰা আজিৰ এই ভিডিঅ'টি অনুসৰণি 4-3 তো ইয়াতে 1 নম্বৰত কি আছে যে দ্বিঘাত সূত্ৰ প্ৰয়োগ কৰি তলত দিয়া দ্বিঘাত সমীকৰণবোৰৰ মূল নিৰ্ণয় কৰা তো ইয়াতে চোৱা এটা দ্বিঘাত সমীকৰণ দিয়া আছে এই দ্বিঘাত সমীকৰণটো আমি কি কৰিব লাগে দ্বিঘাত সূত্ৰ ব্যৱহাৰ কৰি আমি তিনিটা পদ্ধতিৰ সহায়ত কৰিছিলো এটা আছিল উৎপাদকীকৰণ বা উৎপাদক বিশ্লেষণ দ্বিতীয়টো আছিল বৰ্গ সম্পূৰণ বা বৰ্গীকৰণ আৰু তৃতীয়টো আছিল দ্বিঘাত সূত্ৰ দ্বিঘাত সূত্ৰটো মনত আছে নিশ্চয় তোমালোকৰ মনত আছে নে নাই দ্বিঘাত সূত্ৰটো কি আছিল দ্বিঘাত সূত্ৰটো আছিল আমাৰ এনেকুৱা যে x equal to minus b plus minus under root of b square minus 4ac divide by কি আছিল 2a হয়নে এইটো আছিল আমাৰ দ্বিঘাত সমীকৰণৰ সূত্ৰ মূল উলিওৱাৰ সূত্ৰ হয়নে তো আমি কি কৰিব লাগিব যিমান কেইটা দিয়া আছে অংক গোটেইকেইটা আমি এইটো সূত্ৰৰ সহায়তে কৰিব লাগিব ঠিক আছে তো ইয়াতে কি আছে বি আছে এ আছে সি আছে আৰু আমাৰ ষ্টেণ্ডাৰ্ড ফৰ্মটো কি আছিল আমাৰ ষ্টেণ্ডাৰ্ড ফৰ্মটো আছিল এ এক্স স্কুৱেৰ প্লাছ বি এক্স প্লাছ চি ইকুৱেল টু 0 এইটো আছিল আমাৰ দ্বিঘাত সূত্ৰৰ ষ্টেণ্ডাৰ্ড ফৰ্ম গতিকে ইয়াৰ লগত আমি এই সমীকৰণটো তুলনা কৰিব লাগিব তাৰপৰ আমি এ বি চিৰ মান পাম আৰু সেই মানবোৰ এইটো সমীকৰণত যেতিয়া পুট কৰি দিম তেতিয়া আমাৰ এটা সমাধান উলিয়াব অৰ্থাৎ এক্সৰ মান উলিয়াব এটি হল নিৰ্ণয় মূল বা সমাধান ঠিক আছে তো আমি স্টার্ট কৰো তো ইয়াৰ পৰা আমি কি কৰিব পাৰো ইয়াৰ পৰা আমি কি চাই আছো যে এটো যদি আমি এই দ্বিঘাত সমীকৰণৰ যেটো আৰহি ইয়াৰ লগত যদি আমি তুলনা কৰো তেতিয়াহলে আমি পাই আছো a ইকুৱেল টু কি পাই আছো ইয়াত আমি কি পাই আছো যে a ইকুৱেল টু পাই আছো 2 b ইকুৱেল টু পাই আছো কিমান b ইকুৱেল টু আছে -7 আৰু c ইকুৱেল টু পাই আছো 3 হয়নে এতিয়া আমি এইখিনি মান কি কৰিম হেই তাতে বহাই দিম তো x ইকুৱেল টু আমি কি কৰিব লাগে বহাই দিব লাগে ক'ত 2a আগতে তলৰটো বহাই লোৱা তো a মান আছে 2 তাৰ পিছত -b তো b আৰু কি আছে -b -2 লিখিলো b মানে কিমান আছে -7 গতিকে -7 লিখিলো তাৰ পিছত কি হ'ব প্লাস মাইনাস আন্ডার রুট অফ b স্কয়ার তো b স্কয়ার মানে কিমান আছে -7 হোল স্কয়ার হয়নে b স্কয়ার -4 4 a ঠাইত আছে 2 আৰু c ঠাইত আছে 3 হয়নে গোটেইখিনি এতিয়া অলপ সৰল কৰা সৰল কৰিলে কি হ'ব তলত থাকিব 4 হয়নে এতিয়া মাইনাস মাইনাসে প্লাস গতিকে হল 7 প্লাস মাইনাস আন্ডার রুট অফ কি আহিব এতিয়া এটো হল -2 স্কয়ার করলে কি হয় প্লাস হৈ যায় গতিকে এটো হল 49 মাইনাস 4 2 গুণ 8 3 8 গুণ কিমান 24 হয়নে তো এবাৰ এটো সমাধান কৰিলে কি হ'ব তলত থাকি গল 4 7 প্লাস মাইনাস ইয়াতে 49 ৰ পৰা 24 গলে কিমান থাকে আন্ডার রুট অফ 25 হয়নে 25 তো ইয়াৰ পৰা আমি কি লিখিব পাৰো ইয়াৰ পৰা আমি লিখিব পাৰো যে 4/7 প্লাস মাইনাস এটো যদি স্কয়ারটো উঠাই দিও তেতিয়ালে কি হ'ব 5 আহি যাব হয়নে 5 স্কয়ারটো কিমান আন্ডার রুট অফ 25 মানে 5 গতিকে এতিয়া আমাৰ কি হ'ব x ইকুৱেল টু কি হ'ব দুটা মান পাম এটা হল 7 প্লাস 5/4 আনটো পাম আমি 7 minus 5/4 তো এটার মান আমি করলে কি হবে এটার মান আমি পাম কত লিখো ইয়াতে লিখো তো এটা মান আমি পাম কিমান যে 12/4 দ্যাট মিন্স 3 আমি কি পাম x equal to 3 এটা পাম আনটো আমি কি পাম যে 7 এর পৰা 5 গলে 2 ডিভাইড বাই 2 2 2 মাজত 1 অর্থাৎ আমি মান পালো এটা মান পালো 3 আনটো মান পালো 1 ক্লিয়ার হৈছে নিশ্চয় বুজি পাইছা এবাৰ নেক্সট আৰু এটা কৰো চাবা তো ইয়াতে কি দিয়া আছে এটো আমি কি কৰো লিখি লও তো ইয়াতে আমি কি পাম যে a ইকুৱেল টু পাম 2 b ইকুৱেল টু পাম আমি 1 আৰু c ইকুৱেল টু পাম -4 মানে তো আমি সূত্র মতে বহাই দিও সূত্র মতে বহালে কি হ'ব x ইকুৱেল টু -b পিঠাইত কি আছে 1 আছে গতিকে 1 প্লাস মাইনাস আন্ডার রুট b স্কয়ার মানে 1 স্কয়ার
মাইনাছ 4 2 c মানে মাইনাছ 4 হয়নে এইখিনি আছে আৰু তলত আছে 2a মানে 2 তো এইটো কিমান হ'ব তলত 4 তাৰপিছত -1 প্লাছ মাইনাছ আন্ডাৰ ৰুট অফ 1 কৰিলে 1 মাইনাছ আৰু এইটো মাইনাছ গতিকে এইটো হ'ব প্লাছ 4 দুগুণে 8 4 8 গুণ 32 মানে 32 এইখিনি হ'ল তো এইটো আমি পাম কিমান 4 -1 প্লাছ মাইনাছ আন্ডাৰ ৰুট অফ 33 এইখিনি পালো গতিকে এবাৰ আমি কি লিখিব পাৰো যে x ইকুৱেল টু আমি কি লিখিব পাৰিম -1 প্লাছ আন্ডাৰ ৰুট অফ 33 বাই 4 আৰু কি লিখিব পাৰো যে x ইকুৱেল টু -1 মাইনাছ আন্ডাৰ ৰুট অফ 33 ডিভাইড বাই 4 এই দুটাই হ'ল আমাৰ উত্তৰ তো আমি কি পালো এটা পালো x ইকুৱেল টু -1 প্লাছ আন্ডাৰ ৰুট অফ 33 বাই 4 আনটো পালো x ইকুৱেল টু -1 মাইনাছ আন্ডাৰ ৰুট অফ 33 বাই 4 ক্লিয়াৰ এইবাৰ চোৱা 3 নম্বৰটো 1 ৰ 3 তো ইয়াত কি আছে ইয়াত গিভেন ইয়াৰ a ইকুৱেল টু কিমান 4 b ইকুৱেল টু 4 ৰুট 3 আৰু c ইকুৱেল টু 3 ঠিক আছে তো ইয়াৰ পৰা আমি কি পাম যে x ইকুৱেল টু আমি সূত্ৰত বহাই দিওঁ মাইনাছ b তো মাইনাছ 4 ৰুট 3 প্লাছ মাইনাছ আন্ডাৰ ৰুট অফ b স্কুৱেৰ 4 ৰুট 3 হোল স্কুৱেৰ মাইনাছ 4 a মানে 4 c মানে 3 এইখিনি গোটেইখিনি ৰুটৰ ভিতৰত আৰু তলত হ'ব টুৱাইছ a তো 2 আৰু হ'ল a ঠিক আছে তো এবাৰ কৰা কি হ'ব তলত হ'ল 8 মাইনাছ 4 ৰুট 3 এনেকৈ ৰাখিলোঁ প্লাছ মাইনাছ এইবাৰ ইয়াৰ ভিতৰখিনি কৰা কৰিলে কি হ'ব 4 টো স্কুৱেৰ কৰিলে কিমান হয় 16 আৰু এইটো স্কুৱেৰ কৰিলে 3 টো উঠি যায় গতিকে 3 16 গুণ কিমান 3 16 গুণ 48 তাৰপিছত মাইনাছ 4 4 গুণ 16 3 16 গুণ কিমান 48 হয়নে তো এবাৰ কি হ'ব চোৱা এবাৰ হ'ব মাইনাছ 4 আন্ডাৰ ৰুট অফ 3 প্লাছ মাইনাছ এইটো কিমান হৈ যাব এইটো হৈ যাব 0 তলত থাকি যাব 8 এইটো কোনো ভ্যালু নাই গতিকে আমি কি কৰোঁ এটা আমি লিখিব পাৰো যে ইকুৱেল টু মাইনাছ আমি কি লিখিব পাৰো x ইকুৱেল টু আমি কি লিখিব পাৰো যে মাইনাছ 4 ৰুট 3 ডিভাইড বাই 8 মানে তো ইয়াকে যদি আমি অলপ সৰু কৰোঁ তেতিয়াহ'লে কি হ'ব ইকুৱেল টু লিখিব পাৰো এই 4 ইয়াৰ মাজত দুইবাৰ তো আমি কি লিখিব পাৰো মাইনাছ ৰুট 3 বাই 2 লিখিব পাৰো মানে ক্লিয়াৰ তো আমাৰ কি হ'ব দুয়োটা মূল একেই হ'ব আৰু সেইটো হ'ব মাইনাছ ৰুট 3 বাই 2 তো এবাৰ চোৱা 4 নম্বৰটো কি আছে 2x স্কুৱেৰ প্লাছ 5 ৰুট 3 প্লাছ 6 একো নাই আমি আগৰ দৰে কৰি যাম তো ইয়াত আমি কি কৰোঁ a b c কনচিডাৰ কৰোঁ তো ইয়াত a কি দিয়া আছে a ইকুৱেল টু দিয়া আছে 2 b ইকুৱেল টু দিয়া আছে 5 ৰুট 3 আৰু c ইকুৱেল টু দিয়া আছে 6 হয়নে c ইকুৱেল টু কিমান দিয়া আছে 6 দিয়া আছে ঠিক আছে তো এইবাৰ চোৱা আমি কি কৰিম যেটো দিঘাত ফৰ্মুলা আছিল সেই ফৰ্মুলাত আমি মানবোৰ পুট কৰি দিম তো আমাৰ ফৰ্মুলাটো কি আছিল x ইকুৱেল টু মাইনাছ b হলে মাইনাছ 5 ৰুট 3 হয়নে মাইনাছ b প্লাছ মাইনাছ আন্ডাৰ ৰুট অফ b স্কুৱেৰ b ঠাইত কি দিয়া আছে 5 ৰুট 3 স্কুৱেৰ b স্কুৱেৰ মাইনাছ 4 তাৰপিছত a ঠাইত কি দিয়া আছে 2 আৰু c ঠাইত কি দিয়া আছে 6 দিয়া আছে হয়নে এবাৰ আমি তলত কি লিখিব লাগে 2a তো 2 লিখিলো আৰু a ঠাইত কি দিয়া আছে 2 লিখে 2 দিয়া আছে তো এবাৰ এটো সমাধান কৰা সমাধান কৰিলে কি হ'ব তলত হ'ব 4 মাইনাছ 5 ৰুট 3 প্লাছ মাইনাছ এবাৰ ভিতৰৰ কামখিনি কৰো আন্ডাৰ ৰুট অফ কি হ'ব 5 টু স্কয়াৰ কৰিলে 25 আৰু 3 টু স্কয়াৰ ৰুট 3 স্কয়াৰ কৰিলে কি হ'ব 3 হ'ব গতিকে 25 ইনটু 3 দ্যাট মিন্স কিমান 75 মাইনাছ 4 2 গুণ 8 আর 6 গুণ কিমান 48 হয়নে বুঝি পাইছা 4 2 গুণ 8 আর 6 গুণ 48 ঠিক আছে এবার এখানে সমাধান করা তো ইয়াতে কি হবে 4 হবে মাইনাছ 5 ৰুট 3 প্লাস মাইনাছ এতিয়া ইয়াৰ ভিতৰত কিমান হ'ব
75ৰ পৰা 48 গ'লে কিমান থাকে 15ৰ পৰা 8 গ'লে 7 তাৰপিছত 6ৰ পৰা 4 গ'লে 2 হয়নে 6ৰ পৰা 4 গ'লে 2 27 থাকে হয়নে নহয় তো ঠিক আছে তো ইয়াৰ পৰা আমি সমাধান কৰিলে কি হ'ব ইয়াৰ পৰা সমাধান কৰিলে চোৱা আমি এনেকৈ লিখিব পাৰোঁ যে -5√3 হয়নে প্লাছ মাইনাছ এতিয়া 27ৰ স্কুৱেৰ ৰুট ল'লে আমি কি হ'ব যে 27ৰ যদি স্কুৱেৰ ৰুট লওঁ তেতিয়াহ'লে আমাৰ কি থাকিব 3√3 থাকিব তলত থাকিব 4 হয়নে 27ৰ স্কুৱেৰ ৰুট 3√3 ঠিক আছে তো ইয়াৰ পৰা এতিয়া আমাৰ x ৰ মান কি পালো যে x ৰ মান এটা পাম -5√3 প্লাছ 3√3 আৰু এটা পাম -5√3 মাইনাছ 3√3/4 পাম ঠিক আছে তো এবাৰ আমি লিখো x ইকুৱেল টু আমি কি পাম প্ৰথমটো পাম -5√3 প্লাছ কিমান পাম 3√3 ডিভাইড বাই 4 হয়নে তো সমাধানেই কৰি লওঁ ডাইৰেক্ট কৰিলে কি হ'ব তলত থাকিব 4 এতিয়া -5 আৰু 3 পাঁচটা আৰু 3টা গতিকে 5টাৰ পৰা 3টা গ'লে কিমান -2√3 এইটো অলপ সৰু কৰি দিওঁ 2 দুইবাৰ হয়নে গতিকে আমি কি পাম যে -√3/2 পাম এটা পালো তাৰপিছত আৰু এটা কি পাম আৰু এটা আমি পাম যে x ইকুৱেল টু এবাৰ কি পাম -5√3 মাইনাছ 3√3 ডিভাইড বাই 4 পাম হয়নে গতিকে এবাৰ এইটো সমাধান কৰা যে মাইনাছে মাইনাছে প্লাছ হৈ গ'ল গতিকে কিমান হ'ব 8√3/4 এবাৰ 4 to 8 ৰ মাজত দুইবাৰ গতিকে আমাৰ লাষ্ট এনসাৰটো কি হ'ব যে 2√3 গতিকে আমি পালো এটা পালো -√3/2 আনটো পালো 2√3 ঠিক আছে তোমালোকে সদায় এই ক্যালকুলেশন তোমালোকে যদি অলপ জটিল পাইছা তেতিয়াহ'লে কি কৰিব লাগিব বেছি বেছি প্ৰেক্টিছ কৰিব লাগিব প্ৰেক্টিছ কৰিলেহে এই ক্যালকুলেশনবিলাক তোমালোকে সহজতে কৰিব পাৰিবা ঠিক আছে তো আমাৰ নিৰ্দিষ্ট এনসাৰ দুটা হ'ল -√3/2 আনটো হ'ল 2√3 ক্লিয়াৰ এবাৰ 5 নম্বৰটো চোৱা একো নাই x² + 4x + 1 দিয়া আছে তো আমি ইয়াতে x a b c d ৰ মান উলিয়াই লওঁ তো a মানে কিমান হ'ব 1 b মানে হ'ব 4 c মানে হ'ব 1 হয়নে খিনি আমি পাই গলো গতিকে এবাৰ আমি মানটো বহাই দিওঁ চাবা সূত্ৰত বহাই দিয়া তো x ইকুৱেল টু কিমান হ'ব -b তো -4 প্লাছ মাইনাছ আন্ডাৰ ৰুট অফ b স্কয়াৰ কিমান হ'ব 4 স্কয়াৰ -4 a মানে 1 আৰু c মানে 1 তলত 2a গতিকে তলত থাকিল 2 -4 প্লাছ মাইনাছ স্কয়াৰৰ ভিতৰখিনি কৰা স্কয়াৰ ৰুটৰ ভিতৰখিনি ইয়াতে হল 16 মাইনাছ কিমান হল 4 হয়নে তো এবাৰ চোৱা কিমান হল তলত থাকিল 2 -4 প্লাছ মাইনাছ আন্ডাৰ ৰুট অফ কিমান থাকিল 12 থাকিল মানে গতিকে 12টোক আমি কেনেকৈ লিখিব পাৰো 12টোক আমি লিখিব পাৰো যদি এটো অলপ ভাঙো তেতিয়াহ'লে কি লিখিব পাৰো -4 প্লাছ মাইনাছ কি লিখিব পাৰো 2√3 লিখিব পাৰো 2√3 ডিভাইড বাই 2 ঠিক আছে তো এবাৰ আমি x ৰ মান পালো x ৰ মান কি পালো যে x ইকুৱেল টু কি হ'ব -4 প্লাছ 2√3/2 এটা হল হয়নে গতিকে এইটো আমি সমাধান কৰিয়ে দিওঁ কৰি দিলে কি হ'ব -4 ইয়াৰ পৰা যদি আমি 2 কমন লওঁ তেতিয়াহ'লে কি হ'ব 2 কমন ল'লে ইয়াত কি হ'ব -2 তাৰপিছত প্লাছ 1√3 হয়নে তাৰপিছত তলত থাকিব 2 2 যদি আমি কাটি দিওঁ তেতিয়া লাষ্টত কি থাকিব -2 প্লাছ √3 এইটো এটা পালো আনটো পাম আমি কি পাম x ইকুৱেল টু -4 -2√3 এবাৰ তলত 2 আমি এনেকৈ কৰোঁ তো কি হ'ব ইয়াতে 2 যদি কমন লওঁ তেতিয়াহ'লে কি হ'ব -2 -√3 তলত থাকিল 2 2 কাটি দিয়া কি থাকিব -2 -√3 তো আমি কি পালো এটা পালো -2 প্লাছ √3 আনটো পালো -2 -√3 এটো হল আমাৰ সমাধান ক্লিয়াৰ এবাৰ চোৱা 6 নম্বৰটো কি আছে 6 নম্বৰটোত তো আমি কি পাম a ইকুৱেল টু 4 পাম b ইকুৱেল টু 1 পাম আৰু c ইকুৱেল টু -3 পাম মানে তোমালোকে যিমান প্ৰেক্টিছ কৰিবা সিমান তোমালোকৰ একদম
900 ওপৰত আহিব একদম সহজ হৈ যাব ঠিক আছে তো আমি কি কৰোঁ x ইকুৱেল টু 2a 2a তলত আগতে লিখিলোঁ 2a মানে 4 তাৰপিছত b স্কুৱেৰ মাইনাছ b মানে কিমান 1 প্লাছ মাইনাছ b স্কুৱেৰ আণ্ডাৰ ৰুট অফ কিমান b স্কুৱেৰ মানে 1 স্কুৱেৰ মাইনাছ 4 a মানে 4 c মানে মাইনাছ 3 মানে এইটো হ'ল আণ্ডাৰ ৰুট গতিকে এবাৰ এইটো কি হ'ব 4 দুগুণ কিমান 8 এতিয়া মাইনাছ 1 প্লাছ মাইনাছ আণ্ডাৰ ৰুট অফ 1 পৰা 1 স্কুৱেৰ কৰিলে কিমান হ'ব 1 হ'ব মাইনাছ আৰু এইটো মাইনাছ প্লাছ 4 4 গুণ 16 3 16 গুণ কিমান 48 তো আমাৰ কিমান আহিব মাইনাছ 1 প্লাছ মাইনাছ আণ্ডাৰ ৰুট অফ 49 আৰু তলত থাকিল আমাৰ 8 হয়নে তো এবাৰ চোৱা এতিয়া আমি কি কৰিব পাৰোঁ এইটো 49 টো কি কৰিব পাৰোঁ 49 ৰ স্কুৱেৰ ৰুট কিমান হয় 49 ৰ বৰ্গমূল হ'ল আমাৰ 7 গতিকে আমি কি লিখিম যে মাইনাছ 1 প্লাছ মাইনাছ 7 ডিভাইড বাই 8 হয়নে এইখিনি হ'ল x ৰ মান তো আমি কি লিখিব পাৰোঁ x ইকুৱেল টু আমি লিখিব পাৰোঁ এবাৰ মাইনাছ 1 প্লাছ 7 বাই 8 আৰু এবাৰ কি লিখিব পাৰোঁ যে মাইনাছ 1 মাইনাছ 7 বাই 8 তো এইটোৰ মান কি হ'ব এবাৰ হ'ব 6 বাই 8 এইটো সৰু কৰিলে কি হ'ব 3 বাই 4 হ'ব আৰু এইটোক কি হ'ব এইটো মাইনাছ 7 মাইনাছ 1 গতিকে মাইনাছ 8 তলত হ'ল 8 দ্যাট মিন্স মাইনাছ 1 তো এটা আমি পালোঁ মাইনাছ 1 আনটো পালোঁ 3 বাই 4 ঠিক আছে তোমালোকে উল্টাকৈ কৰিব চাব পাৰা এই যি দুটা মূল হৈছে ইয়াৰে যিকোনো এটা বা এই মূল দুটা সমীকৰণত বহাই দিয়া শূন্য পাবা ঠিক আছে এটা তোমালোকে কৰি চাবা কি আছে ab x স্কয়াৰ প্লাস এইটো অলপ জটিল আছে হা জটিল মানে একো নাই এইটো ab দি আছে কেইটামান সূত্ৰ খাটিব তো প্ৰথমতে আমি কি কৰো ইয়াতে আমি a ঠাইত কি দিয়া আছে ইয়াতে a b দিয়া আছে b ঠাইত কি দিয়া আছে b স্কয়াৰ মাইনাছ ac দিয়া আছে আৰু c ঠাইত কি দিয়া আছে মাইনাছ bc দিয়া আছে হয়নে এইটো আমি তুলনা কৰি পালো তো এবাৰ আমি কৰি যাও আমাৰ সূত্ৰ মতে একো নাই অকল সূত্ৰটো মনত ৰাখিলে হ'ল x ইকুৱেল টু বহুৱাতে সদায় সাৱধানে বহাব লাগিব প্লাস আৰু মাইনাস চিনটো অলপ ভালকৈ চাই চিন্তিহে বহাব লাগিব কাৰণ ইয়াত প্লাস মাইনাসৰে খেলা চাবা আমাৰ কি মাইনাস বি বি কিমান দি আছে মাইনাস বি মানে কি দি আছে বি স্কয়াৰ মাইনাস এ সি দি আছে হয়নে এইখিনি লিখিলো তাৰপিছত প্লাস মাইনাস আন্ডাৰ ৰুট তাৰপিছত কি আছিল বি স্কয়াৰ তো কি হ'ব বি স্কয়াৰ ঠাইত কি দি আছে বি স্কয়াৰ মাইনাস এ সি হোল স্কয়াৰ মাইনাস 4 এ ঠাইত কি দি আছে এ বি আৰু সি ঠাইত কি দি আছে মাইনাস বি সি দি আছে তলত টুৱাইস এ তো 2 এৰ ঠাইত দি আছে এ আৰু বি ক্লিয়াৰ আমি বহাই দিলো এবাৰ আমি সৰল কৰিম তো সৰল কৰিলে কি হয় চোৱা তো ইয়াতে হ'ব 2a b তলতে এইখিনি পালো এইবাৰ চোৱা এইখিনি কি হ'ব মাইনাস বি স্কয়াৰ প্লাস এসি এনেকুৱা হল তাৰপিছত প্লাস মাইনাস এখানে আমি পালো এখানে পালো তাৰপিছত কি কৰিলো প্লাস মাইনাস এতিয়া এই ৰুটৰ ভিতৰত চোৱা এটো কি আছে a - b হোল স্কয়াৰ সূত্ৰত আছে গতিকে আমি হেতুত পেলাই দিও তো কি হ'ব যে b স্কয়াৰ হোল স্কয়াৰ মাইনাস 2a a মানে b স্কয়াৰ মানে আৰু b মানে কি দি আছে a c দি আছে তাৰপিছত প্লাস b স্কয়াৰ মানে a c হোল স্কয়াৰ এইখিনি মান হল এইটোৰ মান তাৰপিছত কি আছে মাইনাস 4ac 4ac মানে কিমান হল ইয়াতে চোৱা মাইনাস মাইনাস আছে গতিকে এটো হ'ব প্লাস 4a b স্কয়াৰ c 4a b স্কয়াৰ c ধৰিব পাৰিছা ঠিক আছে তোমালোক অলপ লাহে লাহে কৰিবা তেতিয়া প্ৰেক্টিস কৰিলে হৈ যাব এইবাৰ চোৱা তলত থাকি গল 2ab এবাৰ মাইনাস b স্কয়াৰ প্লাস মাইনাস মাইনাস b স্কয়াৰ প্লাস ac মানে এখানে লিখিলো তাৰপিছত প্লাস মাইনাস আন্ডাৰ ৰুটৰ ভিতৰত কি আছে এইবাৰ চোৱা
এবার হলে আমার কি হব অলপ কৰি চাও তো এইটো হল বি টু দি পাৱাৰ 4 মাইনাস কি হল 2b স্কয়ার এসি 2b স্কয়ার এ সি তাৰপিছত হল এইটো প্লাস এ স্কয়ার সি স্কয়ার তাৰপিছত হল প্লাস 4ab স্কয়ার সি ঠিক আছে এইখিনি আছে তো চাবা আমি কি পালো এইখিনি পালো তো এতিয়া আমি কি কৰিম এতে সোয়া মাইনাস বি স্কয়ারটো আগত লিখিছো এটো আমি এসি টো আগত লিখি মাইনাস বি স্কয়ার লিখিব পাৰো হয়নে তো এনেকৈ ইয়াতে সোয়া 2b স্কয়ার এসি লিখিছো ইয়াতে আমি 2ab স্কয়ার সি লিখিব পাৰো যেনেকৈ ইয়াতে 4ab স্কয়ার সি আছে তো অলপ আমি কি কৰিলো অলপ সৰল কৰিলো তাৰ পিছত যোগ বিয়োগ কৰিম এটা সমাধানত আহিব চাবা তো আমি কি পালো এইখিনি পালো তো এইখিনি পোৱাৰ পিছত আমি অলপ কি কৰো সৰল কৰি লও তো সৰল কৰি ললে কি হ'ব যে ইয়াতে সোয়া মই অলপ সৰল কৰি লৈছো ইফালে কি কৰো এ সি টো আগত লিখিলো তো কি হ'ব মাইনাস বি স্কয়ার মানৰ কিবা পৰিৱৰ্তন হ'ব একো নহয় এনেকে থাকিল তাৰ পিছত প্লাস মাইনাস এতিয়া আন্ডাৰ ৰুটৰ ভিতৰখিনি অলপ ইফাল ইফাল কৰি লও তো ইয়াতে থাকিল বি টু দি পাৱাৰ 4 তাৰ পিছত চোৱা মাইনাস 2a বি স্কয়ার সি যদি লিখো 2a বি স্কয়ার সি কিবা ভুল হ'ব নেকি একো ভুল নহয় তাৰ পিছত প্লাস ইয়াতে কি লিখিলো a স্কয়ার সি স্কয়ার লিখিলো এবার এটো ঠিকে রাখিলো 4a বি স্কয়ার সি হয়নে এবার তলত আহিল 2ab হয়নে 2ab এইবার চোৱা যোগ বিয়োগ কৰা তো যোগ বিয়োগ কৰিলে কি হ'ব ইয়াতে আমাৰ এনেকৈ থাকিল ac মাইনাস বি স্কয়ার ঠিক থাকিল প্লাস মাইনাস এইবার আন্ডার রুটৰ ভিতৰত কি আহিব চোৱা ইয়াতে আহিল বি টু দি পাৱাৰ 4 ঠিক আছে তাৰপিছত ইয়াতে চোৱা মাইনাস 2ab স্কয়ার সি ইয়াতে আছে প্লাস 4ab স্কয়ার সি তো আমাৰ কিমান থাকি যাব প্লাস 2ab স্কয়ার সি থাকি যাব হয়নে তাৰপিছত প্লাস a স্কয়ার সি স্কয়ার লিখিব পাৰিম ইয়াৰ পৰা আমি কি লিখো 2ab লিখিলো হয়নে এইবাৰ চোৱা এইবাৰ আমি কি লিখিব পাৰো এইবাৰ আমি এনেকৈ লিখিব পাৰো চোৱা ac মাইনাস বি স্কয়ার প্লাস মাইনাস হয়নে এইবাৰ যদি আমি এইটো এনেকৈ লিখো যে বি স্কয়ার হোল স্কয়ার এ স্কয়ার প্লাস 2a মানে বি স্কয়ার এ বি এ সি ঠিক আছে এখানে মানে এখানে ঠিক আছে প্লাস এ সি হোল স্কয়ার লিখিলো এনেকে লিখিব পাৰো এবার 2ab ঠিক আছে তো এবার কি করো আর অলপ সরল করো তো কি হবো ইয়াতে হবো 2ab ইয়াতে থাকি যাব এ সি মাইনাস বি স্কয়ার প্লাস মাইনাস এইটো আন্ডার রুটৰ ভিতৰত কি হ'ব এবার এবার চোৱা এ স্কয়ার প্লাস 2ab প্লাস বি স্কয়ার তো আমি কি লিখিব পাৰো যে বি স্কয়ার প্লাস এসি হোল স্কয়ার লিখিব পাৰো হয়নে এটো লিখিব পাৰো এটো a প্লাস b হোল স্কয়ার সূত্ৰত পৰি আছে গতিকে মাত্ৰ a ঠাইত কি আছে b স্কয়ার আছে হয়নে a ঠাইত b স্কয়ার আছে আৰু b ঠাইত কি আছে ac আছে তো এটো কৰিলো এইবাৰ চোৱা এটো কৰিলে কি হ'ব তলত আমি পাম 2ab তাৰ পিছত ওপৰত পালো কি ac মাইনাস b স্কয়ার প্লাস মাইনাস এটো উঠি গল তো কি থাকিব b স্কয়ার প্লাস a c হয়নে এটো থাকি গল এবার আমি অলপ সমাধান কৰো আৰু অলপ সমাধান কৰো তো সমাধান কৰিলে কি হ'ব এটো আৰু অলপ সমাধান কৰিলে কি হ'ব চাবা অলপ সমাধান কৰো তো সমাধান কৰিলে কি হ'ব ইয়াতে থাকি যাব a c মাইনাস b স্কয়ার প্লাস মাইনাস b স্কয়ার প্লাস ac আর এটো হল 2ab হয়নে তো এবার এইখিনিৰ পৰা এবাৰ পাম ac মাইনাস b স্কয়ার প্লাস ac বাই 2ab আৰু এবাৰ পাম ac মাইনাস b স্কয়ার মাইনাস b স্কয়ার প্লাস ac বাই 2ab হয়নে তা ভুল নকৰিবা দে এই ব্ৰেকেট দিয়াতে ভুল নকৰিবা কাৰণ মাইনাসৰ কথা আছে গতিকে ব্ৰেকেটটো আমি সদায় দিব লাগিব ঠিক আছে তো এবাৰ আমি কি কৰো যে x ৰ এটা মান পাম আমি কি পাম যে ac মাইনাস b স্কয়ার প্লাস আৰু কি পাম b স্কয়ার
প্লাছ এ চি পাম হয়নে বি স্কুৱেৰ প্লাছ এ চি পাম ডিভাইড বাই কিমান থাকিব 2ab তো এইটো আমাৰ সমাধান কৰিলে কিমান হ'ব চোৱা বি স্কুৱেৰ কেনচেল গ'ল তো পাম আমি 2ac আৰু 2ab 2 কেনচেল গ'ল এ কেনচেল গ'ল থাকিলে আমাৰ কিমান c বাই b এটা পালো c বাই b আনটো আমি কি পাম চাবা আনটো আমি পাম কি এইটো এটা মান পালো আৰু এটা পাম x ইকুৱেল টু কিমান পাম যে ac মাইনাছ বি স্কুৱেৰ প্লাছ ac ডিভাইড বাই 2ab তো ইয়াৰ পৰা আমি কি লিখিব পাৰো 2ab এইখিনি তলত থাকিল এইবাৰ চোৱা ac মাইনাছ বি স্কুৱেৰ এবাৰ মাইনাছ বি স্কুৱেৰ মাইনাছ প্লাছে মাইনাছ এ চি এবার এটু এসি এটু এটি ক্যান্সেল গল তো এবার আমার কি থাকিব মাইনাস 2b স্কয়ার বাই 2ab মানে এবার এই 2 ক্যান্সেল গল এটা বি ক্যান্সেল গল তো আমার কি থাকিল ইকুয়াল টু মাইনাস বি বাই এ এটা হল মাইনাস বি বাই এ তো আমি সমাধান করে কি পালো যে এই সমীকৰণটো আমি সমাধান কৰিলে লাষ্টত মূল আমি পাম যে এটা পাম সি বাই বি আনটো পাম মাইনাস বি বাই এ ক্লিয়াৰ হৈছে যদিও অংকটো অলপ দীঘলীয়া হৈছে তোমালোকে কৰিলে একদম একদম পার্ট বাই পার্ট কৰি যাবা সহজ হৈ যাব হয়নে কিন্তু এটা কথা মনত ৰাখিবা এই যে ব্ৰেকেট এই ব্ৰেকেটটো যাতে উঠাই নিদিয়া কাৰণ মাইনাসৰ কথা আছে ব্ৰেকেটটো উঠাই যদি দিয়া তেতিয়াহলে এনসাৰটোত গণ্ডগোল লাগি যাব গতিকে ব্ৰেকেট যত আছে ব্ৰেকেটটো ৰাখি যাবা তাৰ পিছতহে লাহে লাহে উঠাই যাবা ক্লিয়াৰ হৈছে এবাৰ চোৱা এবাৰ এটুত কি দিয়া আছে চোৱা এৰ মান দিয়া আছে কিমান এর মান দিয়া আছে আমাৰ 1 বিৰ মান কিমান দিয়া আছে -2a আৰু সিৰ মান কি দিয়া আছে a স্কয়ার - b স্কয়ার দিয়া আছে হয়নে একো নাই আমি সূত্ৰত বহাই দিব লাগে তো x ইকুয়াল টু আজ দিলো 2a a মানে 1 হয়নে এবার কি -b তো মাইনাস b মানে মাইনাস আর b মানে হল -2a তার পিছত প্লাস মাইনাস আন্ডার রুট কি আছে b স্কয়ার তো -2a হোল স্কয়ার মাইনাস b স্কয়ার টু হল -4 a ঠাইত কি দি আছে a ঠাইত দি আছে 1 আৰু c ঠাইত দি আছে কি a স্কয়ার - b স্কয়ার এই গোটেখিনি ৰুট ওভাৰৰ ভিতৰত ঠিক আছে এটো ভুল নকৰিবা এই গোটেখিনি কিন্তু ৰুট ওভাৰৰ ভিতৰত গতিকে চিনটো সদায় ভালকৈ দিবা তো তলত থাকিল আমাৰ 2 আৰু ওপৰত পালো আমি কি মাইনাস মাইনাস প্লাস গতিকে পালো 2a তাৰ পিছত প্লাস মাইনাস এইবাৰ ভিতৰৰ কামখিনি কৰা ভিতৰৰখিনি কৰিলে কি হ'ব এবাৰ চোৱা এটো হল মাইনাস স্কয়ার কৰিলে কি হয় প্লাস হৈ যায় গতিকে 4a স্কয়ার গতিকে 4a স্কয়ার তাৰ পিছত এটো কিমান হ'ব -4 এটো এনেকে লিখা a স্কয়ার - b স্কয়ার লিখা ঠিক আছে এবার ঠিক আছে এইবার চোৱা তো এবার আমি কি কৰিম এবার অলপ সাম 2 তাৰ পিছত 2a প্লাস মাইনাস এতিয়া ভিতৰখিনি কৰিলে কি হ'ব ভিতৰখিনি চোৱা 4a স্কয়ার ঠিক থাকক মাইনাস 4a স্কয়ার মাইনাস মাইনাসে প্লাস 4b স্কয়ার ঠিক আছে এখানে আমি কি কৰি দিছো 4 টো দুইটাৰ লগত পূৰণ কৰি দিছো হৈছে ক্লিয়াৰ এবাৰ চোৱা তো আমাৰ কি হ'ব তলত থাকিল 2 এবাৰ থাকিল 2a প্লাস মাইনাস 4a স্কয়ার এটো কাটা গল তাই থাকিল কিমান 4b স্কয়াৰৰ ডাইৰেক্ট স্কয়ার ৰুট কৰিলে কি হ'ব 2b হ'ব 2b লিখিম নেকি নে স্কয়ার ৰুট এবাৰ লিখি দিও গতি কি হ'ব 4b স্কয়ার 4b স্কয়ার মানে কি এটা আমি কেনেকৈ লিখিব পাৰো এটা আমি কেনেকৈ লিখিব পাৰো নে 2a প্লাস মাইনাস আন্ডার রুট অফ 2b হোল স্কয়ার লিখিব পাৰো ডিভাইড বাই 2 মানে লিখিব পাৰো এইবাৰ চোৱা এটো কৰিলে কি হ'ব এটো কৰিলে কি হ'ব যে 2a প্লাস মাইনাস এটো স্কয়ার আৰু স্কয়ার রুট কাটা যায় তেতিয়াহলে কি থাকিব 2b থাকিব আৰু তলত থাকিব
2 হয়নে এইবাৰ চোৱা ইয়াৰ পৰা আৰু কি কৰিব পাৰো ইয়াত আমি এটা কমন ল'ব পাৰো তে যদি কমন লও নাই পিছতো কৰো ঠিক আছে একেবাৰে x ত লৈ কাটাকাটি কৰো তো আমাৰ x ৰ মান কি হ'ব যে x ৰ মান এটা হ'ব x ইকুৱেল টু এটা হ'ব কি যে 2a প্লাস 2b বাই 2 এটা হ'ব আৰু আনটো হ'ব কি আনটো হ'ব 2a মাইনাস 2b বাই 2 এই দুটা হ'ব এটা হ'ব 2a প্লাস 2b বাই 2 এটা হল 2a মাইনাস 2b বাই 2 তো এইটো আমি কি কৰো এনেকে যদি লিখো 2 টো কমন ললো a প্লাস b ডিভাইড বাই 2 এই 2 টো ক্যান্সেল গল থাকি গল আমাৰ a প্লাস b এটা থাকি গল a প্লাস b এটা এটা পালো আৰু এইটো যদি আমি কি তেনেকুৱা কৰো তাহলে কি হ'ব 2 টো কমন ললো a মাইনাস b ডিভাইড বাই 2 2 টো কাটা গল আমাৰ থাকিল কিমান a মাইনাস b তো আমি দুটা পালো এটা হল a প্লাস b আনটো হল a মাইনাস b এই সমীকৰণটোৰ মূল দুটা পালো এটা হল a প্লাস b আনটো হল a মাইনাস b বুজি পাইছা নিশ্চয় এবাৰ চাবা 9 নম্বৰটো তো কি আছে a x স্কয়াৰ প্লাস 1 এইটো অলপ সৰল কৰি লও তো সৰল কৰি ললে কি হ'ব চোৱা ইয়াতে কি হ'ব যে a x স্কয়াৰ প্লাস a আৰু ইফালে কি হ'ব a স্কয়াৰ x প্লাস x মানে এবাৰ গোটেইখিনি ইফালে আনা তো কি হ'ব a x স্কয়াৰ প্লাস a মাইনাস a স্কয়ার x মাইনাস x ইকুয়াল টু 0 ইয়াৰ পৰা আমি কি কৰিব পাৰো a x স্কয়ার লিখিলো তাৰ পিছত চোৱা আমি কি কৰিব পাৰো প্লাস a লিখিলো ঠিক আছে তো ইয়াৰ পৰা আমি কি কৰিব পাৰো x কমন লব পাৰো তো x কমন ললে কি হ'ব মাইনাস যদি আমি x কমন লও তেতিয়া এতে কি থাকি যাব a স্কয়ার প্লাস 1 থাকি যাব x কমন ললে হয়নে x টো কমন লৈছো x টো মই এবাৰ ইয়াতে লিখা নাই ইফালে লিখিছো অলপ সুবিধাৰ কাৰণে তোমালোকৰ বুজাৰ কাৰণে হয়নে ইকুৱেল টু 0 তো ইয়াৰ পৰা আমি কি পালো যে a ইকুৱেল টু পালো আমি a b ইকুৱেল টু পালো আমি কিমান মাইনাস a স্কয়ার প্লাস 1 আৰু c ইকুৱেল টু পালো আমি কিমান a হয়নে এটা আমি পালো এবাৰ আমি কি কৰিম এবাৰ চাবা আমি কি পালো a পালো b পালো c পালো এবাৰ আমি কি কৰিম দ্বিঘাত সূত্ৰত বহাই দিম তো x ইকুৱেল টু কি আছিল মাইনাস b হয়নে তো আমি তলত লিখিব লাগে 2a a মানে আছে a ঠিক আছে 2a হল তাৰ পিছত আছিল মাইনাস b তো মাইনাস b তো মাইনাস b ঠাইত কি আছে b ঠাইত আছে মাইনাস a স্কয়ার প্লাস 1 হয়নে তাৰ পিছত প্লাস মাইনাস আন্ডারৰুটত কি লিখিব লাগে b স্কয়ার হয়নে তো b স্কয়ার বুলি কি দিয়া আছে b স্কয়ার তো b মানে দিয়া আছে আমাৰ মাইনাস a স্কয়ার প্লাস 1 তো মাইনাস লিখিলো a স্কয়ার প্লাস 1 এই চাবা ব্র্যাকেট দুটাৰ মাহত্ব চাবা এইটো আমি স্কয়ার কৰিলো তাৰ পিছত কি কৰিম মাইনাস 4 a মানে a আছে আৰু c মানেও a আছে হয়নে চাবা ব্র্যাকেটৰ কাৰণে কি গন্ডগোলটো হয় যদি ব্র্যাকেটটো নিদিয়া যায় তেতিয়াহলে কি হয় তো ইয়াতে আমি কি কৰো মাইনাস মাইনাসে প্লাস কৰি দিলো তো এবাৰ কি হল a স্কয়ার প্লাস 1 থাকি গল প্লাস মাইনাস এতিয়া আন্ডারৰুটত চাবা কি হয় এতিয়া এই মাইনাসটো এই ব্র্যাকেটটোৰ ভিতৰত আছে গতিকে মাইনাসটো স্কয়ার কৰিলে কি হ'ব প্লাস হৈ যাব গতিকে এবাৰ কি হ'ব যে আমি লিখিব পাৰিম a স্কয়ার প্লাস 1 হোল স্কয়ার আৰু ইফালে কি হ'ব মাইনাস 4a স্কয়ার 4a স্কয়ার মানে আমি এনেকৈ লিখিব পাৰিম আৰু তলত থাকি যাব আমাৰ 2a হৈছে ক্লিয়াৰ হৈছে বুজি পাইছা তো এইবাৰ আমি কি কৰো এখানে আমি সূত্ৰত ভাঙি দেও তো এবাৰ কি হ'ব 2a তলত থাকিল 2a এইটো আমি এনেকৈ লিখো a স্কয়ার প্লাস 1 প্লাস মাইনাস এবাৰ আন্ডারৰুটৰ ভিতৰত আমি কি কৰিম এই সূত্ৰখিনি ভাঙি দিম তো এটো কি আছে a টু দি পাৱাৰ কি হ'ব 4 হ'ব a স্কয়ার হোল স্কয়ার তার মানে a স্কয়ারের স্কয়ার কৰিব লাগে তো a টু দি পাৱাৰ 4 হ'ব a স্কয়ার প্লাস 2ab তো 2ab a ঠাইতে আছে স্কয়ার b ঠাইতে আছে 1 আমি লিখো ঠিক আছে 1 পূরণ করলে একে হ'ব তাৰ পিছত প্লাস b স্কয়ার মানে কি 1 স্কয়ার গতিকে 1 লিখিলো মাইনাস 4a স্কয়ার অলপ শর্টকাট কৰিব লাগিব ঠিক আছে
নহ'লে বহুত লম্বা হৈ যাব। তো এইবাৰ আমি ইয়াৰ পৰা কি লিখিব পাৰোঁ, ইয়াৰ পৰা আমি লিখিব পাৰোঁ যে ইয়াতে তলত থাকিল 2a, তাৰপিছত থাকিল a স্কুৱেৰ প্লাছ 1। এবাৰ এইটোৰ ভিতৰত কি থাকি যায়, প্লাছ মাইনাছ আণ্ডাৰ ৰুট অফ কি থাকি যায় চোৱা, a টু দি পাৱাৰ 4 আৰু কি আছে প্লাছ 2a স্কুৱেৰ আছে মাইনাছ 4a স্কুৱেৰ আছে, কি হ'ব মাইনাছ 2a স্কুৱেৰ হ'ব। তো a টু দি পাৱাৰ 4 মাইনাছ 2a স্কুৱেৰ প্লাছ 1 থাকি যাব, হয়নে? এইখিনি থাকি যাব, কিন্তু এইটো এটা সূত্ৰত পৰি আছে। এইটো কোনটো সূত্ৰত পৰি আছে, যে a স্কুৱেৰ মাইনাছ 1 হোল স্কুৱেৰ সূত্ৰত পৰি আছে। তো এইবাৰ কি হ'ব, এইটো আমি ডাইৰেক্ট ইয়াৰ পৰা ইয়ালৈ কৰোঁ, ঠিক আছে? তো এইটো কি হ'ব চাবা, এইটোত হ'ব আমাৰ লাষ্টত গৈ হ'ব যে a স্কুৱেৰ প্লাছ 1, তাৰপিছত কি হ'ব প্লাছ মাইনাছ আণ্ডাৰ ৰুট অফ এইখিনিৰ আমাৰ কৰিলে কি হ'ব যে a স্কুৱেৰ মাইনাছ 1 হোল স্কুৱেৰ হ'ব, তাৰপিছত হ'ব 2a। এইখিনি যদি বুজি নোপোৱা মোক জনাবা, মই কৰি দিম, ঠিক আছে? তো ইয়াতে চোৱা, এতিয়া কি হ'ব, এতিয়া আমি লিখিব পাৰিম 2a স্কুৱেৰ প্লাছ 1, তাৰপিছত প্লাছ মাইনাছ এইটো কেঞ্চেল গ'ল, এতিয়া থাকিল কি a স্কুৱেৰ মাইনাছ 1, হয়নে? a স্কুৱেৰ মাইনাছ 1। তো এইবাৰ আমাৰ কি হ'ব, এক্সৰ দুটা মূল পাম, সেই দুটা হ'ল এক্স ইকুৱেল টু কি পাম যে a স্কুৱেৰ প্লাছ 1 প্লাছ a স্কুৱেৰ মাইনাছ 1 ডিভাইড বাই 2a। আৰু এইটো আগতে কৰিয়ে লওঁ, তো ইয়াতে কি হ'ব, এতে হ'ব 2a স্কুৱেৰ, এইটো কেঞ্চেল যাব, গতিকে 2a স্কুৱেৰ ডিভাইড বাই 2a। তো এইটো 2a থাকি গ'ল আমাৰ a। আনটো আমি কি পাম, x ইকুৱেল টু পাম যে a স্কুৱেৰ প্লাছ 1 মাইনাছ কি হ'ব a স্কুৱেৰ প্লাছ 1। কিয় প্লাছ 1 লিখিছোঁ, যে মাইনাছ ল'লে মাইনাছে মাইনাছে প্লাছ হৈ যাব। এতিয়া চোৱা, এই a স্কুৱেৰ আৰু a স্কুৱেৰ কেঞ্চেল যাব, এতিয়া থাকিব 2 আৰু তলত আছে 2a। তো আমাৰ কি পাম, ওপৰত পালোঁ 2, তলত পালোঁ 2a, তো 2 কেঞ্চেল, এবাৰ থাকি গ'ল আমাৰ কিমান 1/a। তো আমি দুটা মান পালোঁ, এটা পালোঁ a, আনটো পালোঁ 1/a। ক্লিয়াৰ হৈছে? নিশ্চয় বুজি পাইছা? যদি বুজি পোৱা নাই মোক জনাবা। ইয়াতে অলপ শ্বৰ্টকাট কৰি গৈছোঁ, এই যে a টু দি পাৱাৰ 4 মাইনাছ 2a স্কুৱেৰ প্লাছ 1, এইটো আমাৰ কাৰ সূত্ৰ হয়, যে a স্কুৱেৰ মাইনাছ 1 হোল স্কুৱেৰৰ সূত্ৰ হয়। তো চাবা, এবাৰ 10 নম্বৰ অংকটো কি দিয়া আছে, দিয়া আছে 8x হোল ইনটু 2x মাইনাছ 1 প্লাছ 1 ইকুৱেল টু 0। একো নাই, আমি কি কৰিব লাগে, প্ৰথমতে এইখিনিৰ অলপ সমাধান কৰিম, তাৰপিছত দ্বিঘাত সমীকৰণৰ ৰূপলৈ নিম, আৰু তাৰ পৰা দ্বিঘাত সমীকৰণৰ সূত্ৰ ব্যৱহাৰ কৰি আমি মূলবোৰ নিৰ্ণয় কৰিম, ঠিক আছে? তো কৰা, প্ৰথম কামটো আমাৰ কি হ'ব, এইখিনি আমি অলপ সমাধান কৰি লওঁ, ঠিক আছে? তো 8x আৰু এইখিনি পূৰণ কৰা একবাৰ, তো কিমান হ'ব 8 ইনটু 2, তাৰমানে 16x স্কুৱেৰ, তাৰপিছত প্লাছে মাইনাছে মাইনাছ 8 আৰু এইবাৰ এইখিনি পূৰণ কৰা, তো কিমান হ'ব 8x, তাৰপিছত কি হ'ল এইখিনি পূৰণ হৈ গ'ল, প্লাছ 1 লিখা ইকুৱেল টু 0। এইবাৰ চোৱা, ax স্কুৱেৰ প্লাছ bx প্লাছ c আকাৰৰ সমীকৰণলৈ গুচি গৈছে, গতিকে এইটো আমাৰ দ্বিঘাত সমীকৰণৰ এটা আৰ্হি, হয়নে? তো ইয়াৰ পৰা আমি কি লিখিব পাৰোঁ, যে যদি কম্পেয়াৰ কৰোঁ কিহৰ লগত, a আৰু b c ৰ লগত তুলনা কৰোঁ, তেতিয়াহ'লে a ৰ মান কিমান হ'ব, ইয়াত 16 হ'ব, তাৰপিছত b ৰ মান কিমান হ'ব, ইয়াত -8 হ'ব, আৰু c ৰ মান কিমান হ'ব 1 হ'ব, হয়নে? এতিয়া আমাৰ কি কৈছে, দ্বিঘাত সমীকৰণৰ মূল নিৰ্ণয় কৰা। তো মূল নিৰ্ণয় কৰা আমাৰ সূত্ৰটো কি আছিল, সূত্ৰটো আছিল যে প্ৰথমতে আমি কি কৰি লওঁ, ডি উলিয়াই লওঁ। ডি মনত আছেনে তোমালোকৰ, ডি ইকুৱেল টু কিমান আছিল, বি স্কুৱেৰ মাইনাছ 4ac, হয়নে? ডি স্কুৱেৰ মাইনাছ 4ac। তো ইয়াৰ ক্ষেত্ৰত বি স্কুৱেৰ, বি মানে কিমান আছে -8 হোল স্কুৱেৰ মাইনাছ 4 ইনটু এ মানে কিমান দিয়া আছে 16, হয়নে? আৰু চি কি দিয়া আছে 1 দিয়া আছে। তো বি স্কুৱেৰ মাইনাছ 4ac ইকুৱেল টু কিমান হ'ল, চোৱা এইটো হ'ল 64 মাইনাছ 4 ষোল্ল গুণ 64, হয়নে? মনে মনে আমি কি পালোঁ 0 পালোঁ। এতিয়া আমি এক্সৰ মান কি জানিছিলোঁ, যে এক্স ইকুৱেল টু কি আছিল মাইনাছ বি প্লাছ মাইনাছ আণ্ডাৰ ৰুট অফ ডি বাই 2a, য'ত ডি মানে কি আছিল বি স্কুৱেৰ মাইনাছ 4ac, হয়নে? তো এবাৰ আমাৰ এই আণ্ডাৰ ৰুট অফ ডি, আণ্ডাৰ ৰুট অফ অৰ্থাৎ ডি ইকুৱেল টু যদি 0 হয়, আণ্ডাৰ ৰুট অফ
ডি ইকুৱেল টু কিমান হ'ব 0 হ'ব হয়নে অলপ সহজ কৰি লৈছোঁ এতিয়া চোৱা তো মাইনাছ বি মানে কি আছিল -8 আৰু তাৰ আগত আছিল মাইনাছ তাৰপিছত প্লাছ মাইনাছ এই ৰুট 2টোক আমি কি পালোঁ 0 পালোঁ আৰু 2a এ মানে কিমান পাইছোঁ আমি 16 পাইছোঁ হয়নে গতিকে আমাৰ ইয়াত কিমান হ'ব ইয়াতে হ'ল +8 প্লাছ মাইনাছ 0 ডিভাইড বাই 32 হয়নে তো এইটো আমি কাটাকাটি কৰিলে কিমান পাম 0টোৰ কোনো হেৰি নাই মূল্য নাই গতিকে আমি এইটো যদি কাটো তেতিয়াহ'লে কিমান পাম 1/4 পাম হয়নে গতিকে আমাৰ নিৰ্ণয় মূল দুটা হ'ব দুয়োটাই সমান হ'ব সেইটো হ'ল 1/4 ক্লিয়াৰ হৈছে নিশ্চয় বুজি পাইছা তো আমি কি কৰিছোঁ এবাৰ অলপ বেলেগকৈ কৰিছোঁ হয়নে এই যিটো কৰিছোঁ ডি সমান সমান বি স্কুৱেৰ মাইনাছ 4ac আমাৰ তোমালোকে জানা সূত্ৰটো আছিল এনেকুৱা যে x ইকুৱেল টু -b প্লাছ মাইনাছ আণ্ডাৰ ৰুট অফ বি স্কুৱেৰ মাইনাছ 4ac ডিভাইড বাই 2a ইয়াক আমি এনেকৈ লিখিছোঁ কেনেকৈ লিখিছোঁ যে -b প্লাছ মাইনাছ আণ্ডাৰ ৰুট অফ d ডিভাইড বাই 2a য'ত d ইকুৱেল টু বি স্কুৱেৰ মাইনাছ 4ac তোমালোকে এনেকুৱা যদি সূত্ৰবিলাক ভাঙি ভাঙি মনত ৰাখা তেতিয়াহ'লে এক্সামত বহুত সহজ হ'ব ঠিক আছে কেতিয়াবা আমাক কি কৰিব দিয়ে ডিটো হ'ল ভেদ নিৰূপক বি স্কুৱেৰ মাইনাছ 4ac গতিকে এই সূত্ৰটো মনত ৰাখিলে কেতিয়াবা আমাৰ কি হয় মূল উলিওৱাত বহুত সহজ হয় ঠিক আছে তো নিশ্চয় ক্লিয়াৰ হৈছে তো মোৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি যিটো ক্লাছ কৰিলোঁ এই ক্লাছত এক্সাৰচাইজ 4.3 এক নম্বৰৰ 10টা অংক আছিল এই 10টা অংক আমি সমাধান কৰিলোঁ আৰু এইটো কিহৰ সহায়ত সমাধান কৰিলোঁ যে কোৱাড্ৰেটিক যিটো ফৰ্মুলা আছিল দ্বিঘাত সমীকৰণৰ যিটো সূত্ৰ আছিল সেই সূত্ৰৰ সহায়ত আমি সমাধান কৰিলোঁ তোমালোকে সদায় মনত ৰাখিবা দ্বিঘাত সূত্ৰটো হ'ল যে x ইকুৱেল টু -b প্লাছ মাইনাছ আণ্ডাৰ ৰুট অফ বি স্কুৱেৰ মাইনাছ 4ac ডিভাইড বাই 2a এইটো সমীকৰণৰ সহায়ত আমি গোটেইখিনি অংক কৰিছোঁ হয়নে তো মই তোমালোকক আগতেও কৈছোঁ যে বি স্কুৱেৰ মাইনাছ 4ac হ'ল ভেদ নিৰূপক গতিকে এই বি স্কুৱেৰ মাইনাছ 4ac ওপৰত নিৰ্ভৰ কৰিয়ে মূলৰ প্ৰকৃতি কেনেকুৱা হ'ব সেইটো আমি জানিম নেক্সট চেপ্টাৰত আমি এইটো জানিম কিন্তু ইয়াৰ আৰু কি আছে 2 নম্বৰ 3 নম্বৰ অংককেইটা আছে তো সেইকেইটা আমি নেক্সট ভিডিঅ'ত কৰিবলৈ চেষ্টা কৰিম ঠিক আছে আজিৰ কাৰণে ইয়াতে এৰিছোঁ ধন্যবাদ